আমি বানে ধোৱা নাজিৰা পৰিৱেশ দেখুৱাই আছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ৰজাপুল সন্দিকৈ গাঁৱত আৰু কেমেৰা পাৰ্চন গণেশে দেখুৱাইছে চাওক আচলতে পানী শুকাই গ'ল, কিন্তু প্ৰতিটো বাসগৃহত পলস পৰিলে। পানী পলসে আচলতে সকলো শেষ কৰি থৈ গ'ল। বাঢ়নি পানীয়ে সকলো টচ নচ কৰি থৈ গ'ল আৰু আমি দেখুৱাইছোঁ পৰিৱেশবিলাক চাওক কিদৰে এক বোকাময় পৰিৱেশ হৈ গ'ল আৰু ঘৰৰ ভিতৰত হয়তো একাঠলৈকে পানী পলস আছে। পানী পলসে ভৰ্তি হৈছে, যাৰ কাৰণে এই ৰজাপুল সন্দিকৈ গাঁৱৰ প্ৰতিটো বাসগৃহৰ যিসকল বাসগৃহ ঘৰত সোমাব নোৱাৰা এটা অৱস্থা হৈ আছে। মোৰ লগত আছে। হয়, আমি এতিয়া মানে কি এনেকুৱা এটা হেৰি মানে য'ত নেকি একোৱে নাই, বচাবলৈ একোৱে নাপালে। মানুহকেইটাই বাচিছে, কোনো কথমটি বাচিছে বুলি ক'ব লাগিব। একোৱে মানে নাই, একোৱে নাথাকিলে মানে এনেকুৱা গতি হৈছে। কি ক'ম এতিয়া? হয়, থকা আমি সেই তাত হেৰিটো আছে যে চাব চেণ্টাৰটোত, তাতে গোটেই মানুহখিনিয়ে উঠি পেলাই ওপৰত তেনেকৈ জীৱন নিৰ্বাহ কৰা হ'ল কেইদিনমানৰ কাৰণে। আপোনাৰ এই টিংখনৰ ওপৰত উঠি গ'ল ইমানলৈকে হ'ল। গণেশক দেখাইছোঁ এই মই হাতেৰে দেখাইছোঁ এই টিঙলৈকে ইয়ালৈকে আচলতে এবুকু আচলতে ময়ো লুকাই যাম। এবুকু পানী আচলতে ইয়ালৈকে পানী হৈছিলে। আচলতে সকলো টচ নষ্ট কৰি থৈ গ'ল। নাজিৰা আৰু প্ৰত্যেকটো অঞ্চল আচলতে যি বাঢ়নি পানী আহিছিলে, বাঢ়নিয়ে সকলো শেষ কৰি থৈ গ'ল। কি ক'ব? আমি আৰুনো কম এতিয়া আপোনালোকক এতিয়া আহিলে হয়, আপোনালোকৰ কাৰণে আমি ধন্যবাদ দিছোঁ। গতিকেলৈ কাৰণ কেলৈ ধৰক এনেকুৱাই মানে দুৰ্যোগ হ'ল, মানে ভিতৰৰ পৰা বাহিৰলৈ ওলাবলৈ মানে বিবুধি হৈ পৰিলোঁ আৰু কোনো ৰকম এওঁলোকক টানি মেলি নি পেলাই সেই চাব চেণ্টাৰৰ ওপৰত তুলি ধুনাই আকৌ ঘৰলৈ আহিব নোৱাৰিলোঁ আৰু। যি আছিলে গৰুটো নাই আমাৰ, ছাগলী হাঁহ কুকুৰা এইবোৰ যি আছিলে চব উটুৱাই লৈ গ'ল। এতিয়া বেৰবিলাক সিফালৰ পৰা চব মানে খহি গৈ আছে। থাকিবলৈ মেলিবলৈ মানে এতিয়া আমি সেই অন্যতে মানে আশ্ৰয় লৈ আছোঁ। এতিয়া মানে আমাৰ মিতিৰ কুটুমবিলাকৰ ঘৰলৈ গৈ পিনে তাতে সেইবিলাক পাইছোঁ, কিন্তু গৃহত নাই বনোৱা আমি। নাই, আপুনি এবাৰ মাৰিব পাৰে, আপুনি গ'লে কিন্তু আকৌ ধুবলৈ আপোনাক পানী দিব নোৱাৰিম। এইখিনিলৈকে গ'লে আপুনি গম পাব কি অৱস্থাত আছে। একোৱে নাই কৈছোঁ নহয়। এইবোৰ কাপোৰ কানি যিবোৰ উলিয়ালোঁ মেলিলোঁ, যিবোৰ বাকচত আছিলে আমাৰ মানে এইবোৰ আপোনাৰ নথি পত্ৰ যিবোৰ আছিলে চব একদম চেচ কৰি পেলালে। ডিভাইনৰ ভিতৰত আপোনাৰ ইমানখিনি পলস এতিয়াও সিঁচি মানে অন্ত কৰিব পৰা নাই। ডিভাইন ভিতৰতে সোমাই আছে। হয়, আচলতে প্ৰতিটো অঞ্চলৰ প্ৰতিটো বাসগৃহৰ পানী সোমোৱাৰ পিছত এতিয়া এই ধৰণে পলসে ভিতৰলৈ যাব নোৱাৰা এটা অৱস্থা হৈ আছে। পলসে সম্পূৰ্ণ পুতি পেলাইছে আৰু প্ৰতিটো বাসঘৰৰে আচলতে গৰু ছাগলী হাঁহ কুকুৰা এপদ সামগ্ৰী নাই, সকলোবিলাক আচলতে বানে ধুই লৈ গ'ল। বাইদেউ অকণমান ওচৰলৈ আহিব নেকি? কিনো ক'ম এতিয়া আপোনালোকৰ আগত, আমাৰ একোৱে নাইকিয়া হ'ল। এতিয়া ঘৰত মানে মানুহকেইটাহে আছোঁ আৰু মানে একোৱে নাই এতিয়া। কি কৰিম এতিয়া? আমি অকণ এতিয়া সাহাৰ্য দিছে আপোনালোকে, এইবিলাক পাইছোঁ, তথাপিতো পাইছোঁ। থকা অসুবিধা হৈছে, য'তে ত'তে এতিয়া গৈ থাকিবলগীয়া হৈছে মানে। এতিয়া আকৌ পাৰে যদি আপোনালোকে অকণমান সহায় কৰিব। হয়, আচলতে এনেদৰেই ৰজাপুল যি সন্দিকৈ গাঁও আছে, সন্দিকৈ গাঁৱত আচলতে সকলোবিলাক টচ নচ কৰি থৈ গ'ল। এবুকুলৈকে পানী হ'ল। সেই পানীয়ে প্ৰতিটো বাসগৃহ আচলতে ধ্বংস কৰি থৈ গ'ল। আৰু দেখিছে প্ৰত্যেকটো ৰজাপুল সন্দিকৈ প্ৰত্যেকটো বাসগৃহত আচলতে পানী সোমোৱাৰ পিছত সকলো পলস খোজ কাঢ়িব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈ আছে। আৰু আমি দেখুৱাইছোঁ চক কিদৰে সকলো মষিমুখ কৰি থৈ গ'ল পানীয়ে। যি নাগা পাহাৰৰ পৰা যি বাঢ়নি পানী বৈ আহিছিলে, সেই পানীয়ে সমগ্ৰ নাজিৰা অঞ্চলটো বুৰাই লৈ থৈ গ'ল।